ক'বই আৰু মুখ্যমন্ত্ৰীয়ে কথা ক'বই আৰু এতিয়া যেতিয়া ধৰা জুডুঙাৰ মেকুৰী যেতিয়া ওলাব মুখ্যমন্ত্ৰীয়ে সংবাদ মেটে ওলাই গৈছে এইটো মুখ্যমন্ত্ৰীকনো কোনে নাজানে তেওঁতো আৰু এতিয়া ভোটৰ মুখত নাম কিবা লাভ আছে নেকি ভোটৰ মুখত ৰাম নামৰ কিবা মূল্য আছে জানো এতিয়া চাফাইটো গাবই চব কথাই এনেকৈ কয় কিন্তু কথাবোৰতো সঁচা তেওঁ জেললৈ তিহাৰ জেললৈ যাব লাগে বুলিয়ে পাট বেঙৰ নিচিনাকৈ জাপ মাৰি বিজেপিলৈ যোৱা নাই জানো আটাইতকৈ বেছি কংগ্ৰেছৰ দিনত থাকি দুৰ্নীতি কৰি টকা পইচা খাই নুদুকা হোৱা মানুহজন কোন হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে কথা ক'বই আৰু এতিয়া যেতিয়া ধৰা জুডুঙাৰ মেকুৰী যেতিয়া ওলাব মুখ্যমন্ত্ৰীয়ে সংবাদ মেটে ওলাই গৈছে এইটো মুখ্যমন্ত্ৰীকনো কোনে নাজানে বিভিন্ন ধৰণৰ কেলেংকাৰী তেওঁলোকৰ নামত সাঙুৰ খাই আছে লুই বাজাৰ কেলেংকাৰী হওক হাৰদা কেলেংকাৰী হওক এইবোৰতো উত্তৰ কাছাৰ কেলেংকাৰী যিমানে হওক তেওঁতো আৰু এতিয়া ভোটৰ মুখত নাম কিবা লাভ আছে নেকি ভোটৰ মুখত ৰাম নামৰ কিবা মূল্য আছে জানো এতিয়া চাফাইটো গাবই চব কথাই এনেকৈ কয় কিন্তু কথাবোৰতো সঁচা তেওঁ জেললৈ তিহাৰ জেললৈ যাব লাগে বুলিয়ে পাট বেঙৰ নিচিনাকৈ জাপ মাৰি বিজেপিলৈ যোৱা নাই জানো আটাইতকৈ বেছি কংগ্ৰেছৰ দিনত থাকি দুৰ্নীতি কৰি টকা পইচা খাই নুদুকা হোৱা মানুহজন কোন হিমন্ত বিশ্ব শৰ্মাই এইটো আপোনালোকেতো জানে আমি বিচাৰোঁ যে বিজেপিৰ অপশাসন ভ্ৰষ্টাচাৰী শাসন সাম্প্ৰদায়িক ৰাজনীতি মূল্য বৃদ্ধি আমাৰ জনতাক ন্যায় দিব নোৱাৰা কথা 6 জনগোষ্ঠী জনজাতিকৰণ নকৰিলে খেতিয়কসকল ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাৰ সমাধান নকৰিলে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে 6টা জনগোষ্ঠী জনজাতিকৰণ নিদিলে বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ নকৰিলে 53 বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা দিলে এই যিবোৰ বিষয় জাতীয় প্ৰশ্ন আৰু মৌলিক বিষয় এইবোৰৰ উত্তৰ জনগণে দিব আৰু তাৰ কাৰণে বিজেপিক উৎখাত কৰি বিৰোধী চৰকাৰ আমি বিচাৰিছোঁ তাত কোন হ'ব মানে মন্ত্ৰিত্বই জীৱনৰ শেষ লালসা কামনা বাসনা নহয় অসমৰ জনগণৰ উন্নয়ন অসমৰ জনগণে বিচৰা সপোনৰ অসমখন প্ৰতিষ্ঠা কৰাটোৱেই জীৱনৰ ব্ৰত আৰু সাধনা হিচাপে গ্ৰহণ কৰিছোঁ প্ৰয়োজন সাপেক্ষে যেতিয়া জাতীয় সংকট আহিব কাইলৈ যদি ক্ষমতাত আহোঁ ভৱিষ্যতে হ'ব যদি ৰাইজে আশা কৰা ধৰণে যদি সংকট আহে ক্ষমতা দলিয়াই পুনৰ জনগণৰ মাজলৈ আহিবলৈ মোৰ এটা দৃঢ়তা আছে মোৰ এটা সংকল্প আছে কোনো কাৰণত জনস্বাৰ্থ পৰিপন্থী কাম জনহিতৰ বিপৰীতে কোনো কাম নকৰোঁ সংকট দেখিলে ক্ষমতা দলিয়াই জনতাৰ মাজলৈ আহিব পৰা শক্তি আৰু সাহস আছে কিমানখন আসন লাভ কৰিব সেইটো মই কোৱাত দিগদাৰ মই নিৰ্বাচনী বিশ্লেষকো নহয় পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্ট কৰা মানুহে কিন্তু ঢৌ দেখি মই গম পাইছোঁ বিৰোধী চৰকাৰ হ'ব আৰু জনতাই এইটো নিৰ্ণয় কৰিব কিমানখন পাব চুনামি হ'লে আসনৰ সংখ্যা বহুত বাঢ়িব আৰু ধুমুহা হ'লে তেতিয়াও চৰকাৰ হোৱাৰ চূড়ান্ত সম্ভাৱনা আছে